এটা নিৰ্দিষ্ট সময়ত আমি আধ্যাত্মিকতা কৰিব নোৱাৰোঁ বোলে এইখিনি সময়ৰ পৰা এইখিনি সময়লৈহে আমি আধ্যাত্মিক জ্ঞান ল'ম। মানুহৰ জীৱনত তেনে হ'ব নোৱাৰে। আধ্যাত্মিকতাৰ জ্ঞান আমি জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত আমি আজীৱন শিকন প্ৰণালী বুলিও তাক ধৰিব পাৰোঁ। গোটেই জীৱনটো আপুনি সেই প্ৰক্ৰিয়াটোৰ মাজত জীয়াই থাকিব পাৰে, য'ত গোটেই জীৱনটো শিকি থাকিলে আপুনি সেই শেষ মুহূৰ্তত অন্ততঃ আধ্যাত্মিকতাৰ জৰিয়তে আপুনি আপোনাক বিচাৰি পাব। আইসকলৰ কথাটো আছে, মই যিহেতু বিষয়টো আমাক কৰি লৈছিলোঁ, গতিকে আধ্যাত্মিকতাৰ প্ৰসংগটোলৈ যোৱাৰ লগে লগে ইয়াৰ লগতে গাতে গা লাগি থকা আন এটা বিষয় হৈছে যে সন্তানটিক আধ্যাত্মিকতাৰ এই প্ৰভাৱটো দিয়াৰ সমান্তৰালকৈ আই মাতৃসকলেনো ডাঙৰ কৰিব কেনেকৈ, পিতৃ মাতৃয়েনো ডাঙৰ কৰিব কেনেকৈ। আধ্যাত্মিকতাৰ কথা বুজিব পৰাকৈ আপোনাৰ শিশুটিয়ে আধ্যাত্মিক শব্দটো মুখেৰে উচ্চাৰণ কৰিব পৰাটো হ'ব লাগিব। কৃষ্ণৰ কথা শিকাবলৈ যাওঁতে কৃষ্ণ শব্দটো আপোনাৰ সন্তানে উচ্চাৰণ কৰিব পৰাৰ বয়সটো হ'ব লাগিব। কাৰণ শিশু এটি জন্ম হোৱাৰ লগে লগে আমিতো জন্ম হোৱাৰ সেই মুহূৰ্ততেই শিশুটিৰ সন্মুখত ভাগৱত শাস্ত্ৰ মেলি বুজালে বুজিব নেকি শিশুটিয়ে? কেতিয়াও নুবুজে। 8 বছৰীয়া সন্তানটিক জোৰ কৰি আনি নামঘোষাৰ তত্ত্ববোৰ বুজাব বিচাৰিলে বুজিব পাৰিব নেকি তেখেতে? নোৱাৰিব। কেনেকৈ কিমান সময়ৰ পৰা আমি আৰম্ভ কৰিম? অনুকৰণ। আপোনাৰ সন্তানে প্ৰত্যেক দিনে আপোনাক অনুকৰণ কৰি আছে। গতিকে আৰম্ভণি আপোনাৰ পৰা, আপোনাৰ সন্তানৰ পৰা নহয়। আপোনাৰ সন্তানে আৰম্ভ কৰিব আপোনাৰ পৰা, অৰ্থাৎ আমাৰ পৰা আৰম্ভ কৰিব। আমি কি কৰিছোঁ সেয়া প্ৰত্যেক দিনাই আমাৰ সন্তানে আমাক চাই আছে। গতিকে আমি যদি আধ্যাত্মিক আচৰণ কৰিছোঁ, আমি পিতৃ মাতৃয়ে যদি আধ্যাত্মিক আচৰণ কৰিছোঁ, আধ্যাত্মিকতাত আছোঁ, তেন্তে আপুনি আমাৰ সন্তান আধ্যাত্মিকতাত আহে। আধ্যাত্মিকতাত আমাৰ সন্তানে আমাক অনুকৰণ কৰি আহে। পিতৃ মাতৃ যদি আধ্যাত্মিক নহয়, সেই সন্তান আধ্যাত্মিকতাত আহিবৰ বাবে বা আধ্যাত্মিকে বিষয়বস্তু বুজিবৰ বাবে যথেষ্ট কষ্ট হয়। মই প্ৰসংগটো একেবাৰে সহজ কৰি যদি দিওঁ, এতিয়া হয়তো অকণমান বিষয়টো একেবাৰে সহজ কৰি যদি আলোচনা কৰোঁ, এতিয়া আপোনালোকৰ মাজত আইসকল বেছিকৈ আছে। আপোনালোকৰ মাজত আটাইতকৈ ডাঙৰ এটা প্ৰত্যাহ্বান, এটা সমস্যা বুলি ক'লে আপোনালোকে বাৰু কি বুলি ক'ব? আজিৰ সময়ত আপোনালোকে আটাইতকৈ বেছি ভুগি থকা সমস্যাটো, যিখিনি সময়ত আপোনালোকে হতাশাত পৰে। মই অভিভাৱকৰ সভাসমূহত যেতিয়া অংশ লওঁ, এখন অভিভাৱকৰ সভাত কোৱা কেইটামান কথা মোৰ দোহাৰিবলৈ মন গৈছে আজি, যে আপোনালোকে হয়তো নিজৰ সন্তানক দেখাৰ লগে লগে হয়তো সেই সমস্যাটো চকুৰ আগত ভাহি আহে যে মোৰ সন্তানৰ কি হ'ব? সন্তানটি জন্ম দিলোঁ, কিন্তু সন্তানটি কি হ'ব? এতিয়া আধ্যাত্মিক কথাটো বাৰু থাকিলেই, কিন্তু ডাঙৰ কৰিম কেনেকৈ? আনৰ সন্তানটিক দেখাৰ লগে লগে আপুনি তুলনা কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁৰ সন্তানটো ভালকৈ আগবাঢ়ি গৈছে, মোৰ সন্তান জন্ম দিলোঁ, মই কি কৰিম এতিয়া? কেনেকৈ ডাঙৰ কৰিম? এইটোৱে আমাৰ প্ৰাথমিক এটা প্ৰশ্ন। সেইখিনি সময়তে আমি হয়তো কষ্ট পাওঁ যে কেনেকৈ কি হ'ব এতিয়া? এটা ডাঙৰ প্ৰশ্ন আমাৰ হাতত আহি পৰে। সেইখিনি সময়ত আপুনি আপোনাৰ সন্তানক ক'ৰবাত নিৰীক্ষণ কৰিবলৈ পাহৰি যায়। এনেকুৱা হয় যে প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি আমাক নিৰীক্ষণ কৰোঁতে আমাৰ সন্তানক নিৰীক্ষণ কৰিবলৈ আমি পাহৰি যাওঁ। নিৰীক্ষণ কৰিবলৈ পাহৰি যোৱাৰ বাবে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি যায়। এতিয়া সন্তান যদি আপোনাৰ পৰা আঁতৰি গৈছে, তাক আপুনি কেনেকৈ গম পাব? কেনেকৈ গম পাব? কেতিয়াবা যদি আপুনি দূৰৰ পৰা নিৰীক্ষণ কৰিছে, মই প্ৰথমটো সহজ উপায় দিছোঁ। যদি কেতিয়াবা দূৰৰ পৰা আপুনি মন কৰিছে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি গৈছে, তাৰ লক্ষণবোৰ কেনেকুৱা হ'ব জানেনে? লাহে লাহে আপোনাৰ সন্তানে আপোনাৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে, আপুনি হঠাৎ গৈ তাত ওলালে, কিন্তু আপোনাৰ ল'ৰাই কথা পাতিবলৈ বন্ধ কৰি দিব। হঠাৎ মোবাইলটো চাই আছিল, আপুনি গৈ কোঠাটোত সোমালে, কিন্তু ফোনটো পটককৈ ঢাকি দিব। আপুনি গৈ পালে কাৰোবাৰ সৈতে কথা পাতি আছিল, আপুনি সোমোৱাৰ লগে লগে পটককৈ ফোনটো কাটি দিব, থৈ দিব। আপুনি কাইলৈকে তেওঁৰ ফোনটো দেখি আছিল, তেওঁ মোবাইলত কি চাই কি কৰিছে, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সন্তানে তাত এটা পাছৱৰ্ড লগাই দিছে, আপুনি খুলিব নোৱাৰাকৈ। ক'ৰবালৈ গৈছে, আপোনাক কোৱা নাই, কিন্তু গম পাইছে দীঘলীয়া সময় বন্ধুবৰ্গৰ সৈতে কথা পাতে, কিন্তু আপোনাৰ সৈতে কেৱল কথা নাপাতে। তেতিয়াই আপুনি গম পাব যে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ পৰা লাহে লাহে আঁতৰি গৈছে। কিয় আঁতৰি গৈছে জানে? যে ক'ৰবাত আপোনাৰ প্ৰতি সেই বিশ্বাসটো এতিয়া নাই। হয়তো এই বুলিও ভাবিছে যে এই কথাষাৰ যদি মই মোৰ মাক কওঁ, এই কথাষাৰ যদি মই মোৰ দেউতাক কওঁ, হয়তো নুশুনিব পাৰে, কিন্তু মোৰ বন্ধুজনে শুনিব। অৰ্থাৎ যাৰ প্ৰতি বিশ্বাস আছে তেওঁকহে ক'ব, আনৰ কথা নুশুনে। এই যে সন্তানক লৈ পিতৃ মাতৃৰ অভিযোগ থাকে যে আমাৰ কথা নুশুনে, আন সকলোৰে কথা শুনে।
হয়তো আজি মই কথা কৈ থকাৰ লগে লগে ইয়াত হয়তো সন্তান যদি আছে তেওঁলোকে কথাখিনি মোৰ কথাখিনি শুনি থাকিব, কিন্তু একেখিনি কথাই যদি আপুনি গৈ ঘৰত কয় তেন্তে শুনিব নিবিচাৰিব। যদি আনৰ পিতৃ মাতৃয়ে কথাষাৰ ক'লে তেওঁলোকে সেইটো শুনিব বিচাৰিব, কিন্তু আপুনি ক'লে নুশুনে, তেতিয়া আপুনি অস্বস্তিত পৰে। আৰে একেখিনি কথা মই কৈ আছোঁ তোমালোকে নুশুনা কিয়? আপুনি ক'ৰবাত খং কৰে তেওঁলোকক, আমি একেখিনি কথা কৈ আছোঁ তোমালোকে নুশুনা, বেলেগে ক'লে কিয় শুনা? অস্বস্তিত পৰে। তাৰ কাৰণটো সেইটোৱে যে আপুনি ক'ৰবাত আপোনাৰ সন্তানৰ বিশ্বাসক জয় কৰিব পৰা নাই। গতিকে পিতৃ মাতৃয়ে প্ৰথম সন্তানৰ বিশ্বাসটো জয় কৰিব লাগিব। অন্ততঃ সন্তানে সেইটো ভাবিব পাৰিব লাগিব যে পৃথিৱীত যি ধুমুহাই নাহক কিয়, যেনেকুৱাই সমস্যা নহওক কিয়, যিয়ে বিপদ নহওক কিয়, অন্ততঃ মোৰ মায়ে মোৰ কথাষাৰ শুনিব, মোৰ দেউতাই অন্ততঃ মোৰ কথাষাৰ শুনিব, সেই বুলি অন্ততঃ সন্তানে ভাবিব পাৰিব লাগিব। সন্তানে কেতিয়াবা খং কৰে নেকি? এই যে হঠাৎ সৰু এটা কথাত আপোনাৰ সন্তানে আস্ফালন কৰি উঠিছে, হঠাৎ বস্তুবোৰ দলিয়াইছে, ইটো ৰুমৰ বস্তু সিটো ৰুমত পেলাইছে, আচবাব এটা ভাঙি পেলাইছে, আপুনি খং কৰিছে, পিটিছে তাক, গম নোপোৱাকৈ দেউতাক নহাকৈ মাকে দুচাট লগাই দিছে, খুব পিটিছে, আপুনি বাৰে বাৰে কৈছে এইটো নকৰিবা, কিন্তু তেওঁ কৰিছে। আপোনাৰ খং উঠিছে, আপুনি ভাবিছে এইবোৰ ল'ৰা ছোৱালী কি আধ্যাত্মিক শিক্ষা দিম, ই দেখোন মোৰ কথাকে নুশুনে। কাৰণ আধ্যাত্মিকতাৰ শিক্ষা শিকাবলৈ যোৱাৰ সমান্তৰালকৈ আপুনি প্ৰথমে শিষ্টাচাৰতে বিফল হৈছোঁ বুলি ভাবিব। সেইখিনি সময়ত আপোনাৰ কেনেকুৱা লাগিব মনটো, যে মোৰ ল'ৰাই মোৰ কথা নুশুনে, খং কৰে। কেতিয়াবা সন্তানে কোনো কাৰণ নোহোৱাকৈ হঠাৎ দেখিব খং উঠিছে, দৰজাখন জোৰত বন্ধ কৰি ইটো ৰুমত সোমাই আছে, আপোনাৰ একো কোৱা নাই। আপুনি সেই মুহূৰ্তটো সন্তানক দোষ নিদিব। দোষ এইবাবেই নিদিব কাৰণ শিশু মনোবিজ্ঞান মই যেতিয়া অধ্যয়ন কৰিছিলোঁ তাত মই এই কথাষাৰ পঢ়িবলৈ পাইছিলোঁ। আমাৰ শিশুৱে বা আমিবোৰ যেতিয়া সৰু হৈ আছিলোঁ, এই যে আমি খঙৰ আচৰণ কৰোঁ, হঠাৎ কিবা এটা বস্তু পেলাই দিওঁ, ভাঙি দিওঁ, দৰজাখন বন্ধ কৰি সোমাই থাকোঁ, মা দেউতাক খং কৰোঁ, আলহীৰ আগত খং কৰোঁ, তাৰ কাৰণটো হৈছে যে ভাল হৈ থকাৰ সময়খিনিত, ভালকৈ আচৰণ কৰি থকাৰ সময়খিনিত মোৰ মা দেউতাই মোক গুৰুত্ব দিয়া নাই। আপোনাৰ সন্তানক বাৰে বাৰে সন্তানে আপোনাক কিবা এটা ক'ব বিচাৰিছে, ভালকৈ কিবা এটা বহুদিন ধৰি ক'বলৈ চেষ্টা কৰিছে, কিন্তু আপুনি গুৰুত্বই দিয়া নাই। গতিকে সেই মুহূৰ্তত কণমানি মনটোৱে কি ভাবে, খং কৰি দিয়াৰ লগে লগে সেই আচৰণটোত আপুনি অন্ততঃ তেওঁৰ কথাষাৰ শুনিবলৈ বাধ্য হৈ যায়। আজি যদি মই এইখিনি সময়ত লাহেকৈ কথাখিনি কওঁতে আপোনালোকে শুনি থকা নাই, হঠাৎ যদি মই মাইক্ৰফোনটো দলিয়াই এইখিনিতে যদি হুলস্থুল কৰোঁ, তালফাল লগাওঁ, তেতিয়া ৰাইজে কি ভাবিব? সকলো থৰ হৈ ৰ'বনে? কি বা হ'ল, কেনেকুৱা হ'ল? অৰ্থাৎ আমি কৰি থকা আচৰণটোতকৈ যদি পৃথক কিবা এটা আচৰণ কৰোঁ, তেন্তে আমি মানুহ নহয় জানো? সেই আচৰণটোৰ প্ৰতি আমাৰ এটা আকৰ্ষণ বৃদ্ধি পায়। হয়তো শিশুৱেও সেইটো ভাবে, আপোনাৰ ল'ৰা ছোৱালীয়েও হয়তো সেইটোৱে ভাবিছে যে ভালকৈ কৈ থাকোঁতে মায়ে ইমান সময় কথাষাৰ নুশুনিলে, দেউতাই নুশুনিলে, গতিকে অকণমান খং কৰি দেখুৱাওঁ। গতিকে খঙৰ যেতিয়া আপুনি আচৰণ কৰে তেতিয়া শুনে, আপুনি তেতিয়া চাই, আপুনি গালি পাৰে, অন্ততঃ গালি হ'লেওতো পাৰিছে। সেইখিনি মুহূৰ্তত আপুনি ভাবি থাকে সন্তানে খঙত এইখিনি কৰিছে, নহয়, বুকুৰ ভিতৰত কিবা এটা কষ্ট কঢ়িয়াই ফুৰিছে। সেই কষ্টটোক মই ভাবোঁ পিতৃ মাতৃয়ে উপলব্ধি কৰক, কাৰণ এইখিনি ইমান জটিল সময়। আমি বিশ্বায়নৰ যুগত জন্ম হোৱা এইসকল সন্তান এতিয়া যন্ত্ৰলৈ পৰ্যবেক্ষিত হৈছে। গতিকে এইসকলক প্ৰথমে শান্তিৰ এডোখৰ ঠাইৰ প্ৰয়োজন, যি পিতৃ মাতৃয়েহে কেৱল দিব পাৰে। গতিকে আধ্যাত্মিক শিক্ষাৰে আপুনি আপোনাৰ সন্তানৰ বিশ্বাস প্ৰথমে জয় কৰিব লাগিব, আৰু তাৰ পাছত আপোনাৰ সন্তানক অকণমান আন দিনাতকৈ বেছিকৈ গুৰুত্ব দিব লাগিব। আপোনাৰ সন্তান কেতিয়াবা ভয়াতুৰ নেকি? আপুনি দেখিছে ল'ৰাটোৱে খুব ভয় কৰে, মানুহৰ আগত দেখোন কিবা এটা ক'বলৈ পঠিয়ালে ক'ব নোৱাৰে। আপুনি কিবা এটা কৰিবলৈ পঠিয়াই 10জনৰ আগত থিয় হৈ মাইক্ৰফোনটো ধৰিব নোৱাৰে, ভয় কৰিছে। যিকোনো এটা কাম, শ্ৰেণীকোঠাত কিবা এটা ক'বলৈ দিছে, আপুনি ঘৰত আহি সুধিছে, সি কোৱা নাই, পৰা নাই, আপুনি দুচাত আকৌ মাৰিছে, তই কিয় ইমান ভয় কৰিছ, কৰ, আপুনি জোৰ দিছে, কিন্তু কৰা নাই, কিয় কৰা নাই? তাৰো দুখটো মই আমালৈ ঠেলিম। আমিয়ে হয়তো কিবা এটা ক'ৰবাত কৰিছোঁ নেকি? সন্তান ভয়াতুৰ হৈছে, তাৰ মানে কি? ক'ৰবাত শিশু মনোবিজ্ঞানে কি কয় যে ক'ৰবাত আমি সন্তানৰ সমস্যা ইমানেই সমাধান কৰিবলৈ আগবাঢ়িলোঁ যে সন্তানে নিজৰ সমস্যা সমাধান কৰিব নোৱাৰা হৈ থাকিল। প্ৰতিটো মুহূৰ্তত আমি সন্তানৰ সমস্যাবোৰ এনেকৈ সমাধান কৰি দিওঁ, একেবাৰে শিক্ষকে দিয়া হোমৱৰ্কটোৰ পৰা, অৰ্থাৎ গৃহ কাৰ্যটোৰ পৰা আৰম্ভ কৰি, হাতৰ কামটোৰ পৰা আৰম্ভ কৰি, সেই হাতৰ কামটো আমি কৰি দিওঁ ঘৰখনত। গৃহ কাৰ্য দৌৰা দৌৰি হ'লে আমি কৰি দিওঁ, ল'ৰাটোৱে মাৰ নাখাওক ময়ে কৰি দিওঁ দে, আপুনি কৰি দিয়ে। সেই সন্তানৰ সমস্যাবোৰ আপুনি সমাধান কৰি দিয়ে, কাপোৰযোৰ আপুনি ধুই দিয়ে, টেবুলখন আপুনি সামৰি দিয়ে, নোৱাৰাটো আপুনি কৰি দিছে, তেওঁক কৰিবলৈ আপুনি একোৱেই দিয়া নাই, ভাতকেইটাও আপুনিয়ে খুৱাই দিছে, মাত্ৰ তেওঁ গিলিবহে লাগে, পাৰিলেতো আপুনি চুবাইও দিব। আমি তেনেকুৱা কৰা নাইনে?
গতিকে যদি ভাতকেইটাও সানি তেনেকৈ খুৱাই দিছোঁ শিশুটিক সৰুৰ পৰা আত্মনিৰ্ভৰশীল হ'বলৈ আপুনি মই শিকোৱাই নাই, তাৰ পাছত সেই সন্তানটি ভয়াতুৰ নহয় কি হ'ব? সি ভয় কৰে, সি ভাবে যে সকলো সময়ত মা দেউতা মোৰ লগত থাকে, আজি মোৰ লগত মা দেউতা নাই, ভয় খাই আন 10জনৰ কাষলৈ যাবলৈ। গতিকে সেইখিনি সময়ত এটা মানসিক চাপ এনেকুৱা হয় যে মা দেউতা সদায় থাকে, এদিন নাথাকিলে মোৰ কি হ'ব? সেই ভয়টোৱে তেওঁক লাহে 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 এটা মানসিক চাপলৈ তেওঁক লৈ যায়। গতিকে সেই মানসিক চাপটো যাতে বৃদ্ধি নাপায় তাৰ বাবে আপুনি মই শিশুৰ সমস্যাবোৰ আমি ঘৰতে লাহে লাহে তেওঁলোকক সমাধান কৰিবলৈ দিব লাগিব। সেইটো আমি আধ্যাত্মিকতাৰ জৰিয়তে কেনেকৈ নিজক বুজিব? আধ্যাত্মিকতাৰ জৰিয়তে নিজক বুজিলেহে তেওঁ নিজেই গম পাব যে মোৰ এইটো সমস্যা। যদি নিজকেই বুজি নাপাওঁ তেন্তে আমি সমস্যাবোৰ কেনেকৈ বুজিম? গতিকে আধ্যাত্মিকতাৰ আমাৰ সেইখিনিতে প্ৰয়োজন, য'ত আধ্যাত্মিকতাৰ জৰিয়তে শিশুটিয়ে নিজক বুজি প্ৰথমে সমস্যাবোৰ উলিয়াই ল'ব যে এইকেইটা মোৰ সমস্যা, এইখিনি মই এতিয়া সমাধান কৰিম। সেইখিনি ক্ষেত্ৰত আপুনি মই সদা সচেতন হ'ব লাগিব। তাৰ পাছত আহে দিশ নিৰ্বাচন। আমাৰ সন্তান উশৃংখল হোৱা, বিশৃংখল হোৱা বা আমাৰ সন্তান মানসিক চাপত থকা, হতাশাত থকা, খুব ক্লান্ত হৈ পৰাৰ অন্যতম কাৰণটো হৈছে দিশ নিৰ্বাচনত আপুনি মই কৰা ভুলটো। ক'ৰবাত আপোনাৰ মোৰ সন্তানৰ খেলাৰ সময়খিনিত সেই বয়সটোত আপুনি মই জোৰ কৰি আন এগৰাকীৰ সৈতে তুলনা কৰি এঘণ্টা এটা বিৰতি নিদিয়াকৈ আপোনাৰ সন্তানক ৰাতিপুৱাৰ পৰা নিশাৰ সময়খিনিলৈকে কেৱল মাত্ৰ শিকিবলৈ পঠিয়াই আছোঁ। বোলে এইবাৰ ছবি ক্লাছৰ পৰা উভতি আহিছে, আপুনি লগে লগে সন্তানটিক ক'লৈ পঠিয়াই দিছে? এবাৰ যোৱা, তোমাৰ ছবিৰ তুমি শিকিলা, এবাৰ যোৱা গানৰ ক্লাছ আছে তোমাৰ, গান শিকিবলৈ যোৱা। গানৰ ক্লাছৰ পৰা তেওঁ আহি পাইছিলহে মাত্ৰ, আপুনি গানৰ ক্লাছৰ পৰা আহি পোৱা শিশুটোক আপুনি জোৰ কৰি কাষতে থকা এগৰাকীয়ে যিহেতু আকৌ নৃত্য শিকিবলৈ আৰম্ভ কৰিছে, আপোনাৰ সন্তান কিয় পিছ পৰি থাকিব? গতিকে জোৰ কৰি সন্তানক নৃত্য শিকিবলৈ পঠিয়াই দিলে। ল'ৰাটিৰ মন নাই, খেলিবলৈ মন গৈছে, কি ঠিক সেই সন্তানে যদি বুকুত ঠিক ক্ৰিকেটাৰ হোৱাৰ সপোনটো দেখি আছে, যদি খেলিবলৈ বিচাৰি আছিল, সেই সন্তানক আপুনি জোৰ কৰি সকলো দিশত ইমানেই হেঁচা প্ৰয়োগ কৰিলে যে এটা সময়ত সেই সন্তান যন্ত্ৰলৈ পৰ্যবেক্ষিত হ'ল আৰু তাৰ পাছত সেই সন্তান এটা হেঁচাত পৰিল, যাৰ বাবে নেকি এটা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ পাছত আপোনাৰ পৰা আঁতৰ হোৱাৰ পাছত সেই সন্তানে ভাবিবলৈ আৰম্ভ কৰে, এতিয়া অন্তত মা দেউতা বা গাঁৱৰ ৰাইজে আমাক চাই থকা নাই, গতিকে আমি এতিয়া ডাঙৰ হ'লোঁ, এতিয়া অন্তত আমি নিজৰ মতে কাম কৰিব পাৰিম। কাৰণ তেওঁলোকে এটা পিঞ্জৰা বুলি ভাবিবলৈ আৰম্ভ কৰে। এতিয়া দিশ নিৰ্বাচনটো আপোনাৰ সন্তানক যে কোনটো দিশত আপুনি আগবঢ়াই নিব বা সন্তানে কোনটো দিশত যাব বিচাৰিছে, এই দিশ নিৰ্বাচনটো আমাৰ ক্ষেত্ৰত বহু ভুল হয়। কিন্তু বহিৰাজ্যত বা বহিদেশত মই সেই ভুলটো হোৱা দেখিবলৈ নাপাওঁ। কাৰণ তাত প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাতে, প্ৰাথমিক পঢ়ি থাকোঁতেই সেইখিনি সময়তে শিশুটিক পৰীক্ষা কৰা হয় যে শিশুটি কোন দিশত যাব বিচাৰিছে। যদি শিশুটি সেইখিনি সময়ত নাপিত হ'বও বিচাৰিছে, তেওঁ ভালকৈ চুলি কাটিবও পাৰে, সেইটোও যদি পাৰে তেওঁক সেইটোও প্ৰশিক্ষণ দিয়া হয়। যদি চিলাই কৰিব পাৰে সেইটোও প্ৰশিক্ষণ দিয়া হয়। কিন্তু আপুনি মই কি কৰোঁ? সেইখিনিত আমি হেঁচা প্ৰয়োগ নকৰোঁ। আমি হেঁচা ক'ত প্ৰয়োগ কৰোঁ? টানি আনি আনৰ দৰে আমাৰ সন্তান এইটো হ'বই লাগিব। মই সপোন দেখিছোঁ মোৰ সন্তান লোভনীয় বেতনৰ এটা চাকৰি কৰক, হ'বই লাগিব, সেইবুলি সন্তানৰ ওপৰত আমি এটা হেঁচা প্ৰয়োগ কৰোঁ। তাৰ পাছত আমি কওঁ ল'ৰা আধ্যাত্মিক কৰিব পৰা নাই, ছোৱালী আধ্যাত্মিক কৰিব পৰা নাই। কিন্তু আশাটো আপুনি মই কৰিছোঁ। আপুনি মই আশা কিয় কৰিছোঁ যে মোৰ সন্তান ডাঙৰ হৈ মোক এইটো গঢ়ি দিব, মোৰ সন্তানে ডাঙৰ হৈ চাকৰি কৰি মোক এইটো লৈ দিব। সন্তানৰ ওপৰত ভৰসা পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। আপুনি ইমানো ভৰসা নকৰিব যে সন্তানে আপোনাক প্ৰতি মুহূৰ্তত একেবাৰে শেষ মুহূৰ্তলৈকে ধৰি ৰাখিব। কাৰণ শিশু অৱস্থাত থাকোঁতে আপুনি বুকুত লৈ কান্দিবলৈ সময় নাপালে। শিশু অৱস্থাত থাকোঁতে আপুনি সেই শিশুটিক পৰিচৰ্যা কৰিবৰ বাবে এগৰাকী মানুহ ৰাখিবলগীয়া হৈছে। কাৰণ আপোনাৰ চাকৰি আছে, আপুনি সময় দিব পৰা নাই। গতিকে আপুনি ভাত এগৰাক খুৱাই দিব পৰা নাই, সেইখিনি সময়ত বুকুত লৈ সন্তানক মৰম কৰিব পৰা নাই, নিচুকনি এটি গীত গাব পৰা নাই। সেইখিনি সময়ত সেই সন্তানক আপুনি ক্ৰেচত থৈ আহিবলগীয়া হৈছে, আনৰ হাতত গতাই থৈ আহিবলগীয়া হৈছে। তাৰ পাছত আকৌ আপুনি মনতে ভাবি থাকে যে মোৰ সন্তানে মোক বৃদ্ধাশ্ৰমত নথলেই হয়। আৰু শিশু অৱস্থাত যদি আপোনাৰ বুকুৰ পৰা আঁতৰাই পঠিয়াইছে, তেন্তে বৃদ্ধা অৱস্থাত তেওঁ মোক বৃদ্ধাশ্ৰমত নথক এইটো কিয় ভাবিছে? এইটোতো পৰিপূৰক কথা হৈ গ'ল। কাৰণ আমি যিটো আচৰণ কৰিছোঁ আমাকতো সেইটোহে দিব। আজিৰ সময়ত আপুনি মই যদি প্ৰত্যেক দিন ৰাতিপুৱাৰ পৰা নিশালৈকে সন্তানক হেঁচা প্ৰয়োগ কৰি আছোঁ, তাৰ পাছত ভাবিছোঁ এইটো কৰি দিব আমাৰ সন্তানে, সেই আশাটোৱে ক'ৰবাত আমাক শেষ কৰি দিছে। সেইবাবে হয়তো আমি কান্দিবলগীয়া হৈছে। খুব কম অভিভাৱক আছে, খুব কম পিতৃ মাতৃ আছে যি নিজৰ সন্তানক কৈছে যে শুন, তুমি ডাঙৰ মানুহ হ'ব নালাগে, লোভনীয় বেতনৰ চাকৰি কৰিব নালাগে, তুমি মাত্ৰ সুখী হোৱা।
তুমি মানুহ হোৱা, তুমি সুখী নে? এই বাক্যটো তুমি সুখী হোৱা, তোমাৰ সুখত আমি সুখী। এই বাক্যটো এটা দিন যদিও ভাগৰুৱা সন্তানক কয়, মই ভাবোঁ কোনো সন্তানে পৃথিৱী এৰি যাবলগীয়া সিদ্ধান্ত ল'বলগীয়া নহয়।